বান্ধৱীসকল আজি মই আপোনালোকক দেখাম এডাল গছ যিডাল গছ নেকি এডাল গছ মাৰি কেনেকৈ এডাল বেলেগ গছৰ সৃষ্টি হৈছে তো গছডাল আপোনালোকক দেখাই আছো মই বৰ্তমান এডাল আমাৰ হাতীবান্ধত আছে তো বহুত দূৰৰ পৰা এই গছডাল চাব আহে মানুহ এইডালে হৈছে এডাল বিখ্যাত গছডাল যিডাল নেকি গছডাল প্ৰথমতে খেজুৰ গছ আছিল পিছত খেজুৰ গছডাল মাৰি কেনে পাকৰি গছ হৈছে ইয়াত পাকৰি গছ বুলিয়ে নহয় ইয়াতে বিভিন্ন ধৰণৰ গছ আছে চাওক এইডাল গছ আছে ইয়াতে এডাল সৰু গছ তাৰপিছত এডাল গছ আছে এডাল তাৰপিছতে সিফালে এডাল গছ আছে চাওক এডাল গছৰ পৰা কেনেকৈ বিভিন্ন ধৰণৰ গছৰ সৃষ্টি হৈছে তো গছডাল চাওক প্ৰথমতে বহুত সৰু আছিল এনেকুৱা সৰু গছ আছিল তাৰপিছত সৰু গছৰ পৰা এডাল কিমান ডাঙৰ পাকৰি গছ হৈ গৈছে খেজুৰ গছডাল বৰ্তমান দেখাই নোপোৱা হৈ গৈছে তো গছডাল এনেকুৱাই তো চাওক কিমান ওখ হৈ গৈছে আৰু ইয়াতে এটা বস্তু আছে মই দেখাই আছো আপোনালোকক এইটো চাওক শুই আছে এডাল হৈছে বিখ্যাত গছ আৰু এইডাল গছ বহুত দূৰৰ পৰা মানুহে চাব আহে তো আপোনালোকৰ